নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল সকলো ভাৰতীয় ক্ৰিকেট সমৰ্থকক শুভকামনা যে ভাৰতীয় ক্ৰিকেট টিমে বেক টু বেক দুবাৰকৈ টি20 বিশ্বকাপ দখল কৰা প্ৰথমটো টিম হ'বলৈ সক্ষম হৈছে লগতে নিজৰ গৃহভূমিত হোষ্ট হিচাপে টি20 বিশ্বকাপ জিকা প্ৰথমটো টিম হ'বলৈ সক্ষম হৈছে তৃতীয়টো টাইটেল দখল কৰিছে সৰ্বাধিক বাৰ বৰ্তমান সময়লৈকে টি20 বিশ্বকাপ দখল কৰা টিম হিচাপে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে আজি নিউজিলেণ্ডক যেতিয়াই তেওঁলোকে ফাইনেলত 96 ৰানত পৰাস্ত কৰিলে তেতিয়াই ৰেকৰ্ডসমূহ তেওঁলোকৰ নামত আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ নামত সন্নিবিষ্ট হ'ল গতিকে তিনিটাকৈ টি20 বিশ্বকাপৰ বৰ্তমান সময়ত অধিকাৰী ভাৰতীয় ক্ৰিকেট টিম সৰ্বাধিক বাৰ আৰু আমি যদি ক'বলৈ যাওঁ আজি খেলখনৰ কথা এক প্ৰকাৰে খেলখন যদি গোটেইখন চাইছে প্ৰথমতে আমি দেখিবলৈ পালোঁ বেটিং ডমিনেন্স দমনমূলক বেটিং বিস্ফোৰক বেটিং দেখিবলৈ পালোঁ প্ৰথমৰ পৰা আৰু তাৰ পাছত আমি দেখিবলৈ পালোঁ বলিঙতো দমনমূলক বলিং আমি দেখিবলৈ পালোঁ এক প্ৰকাৰে বেটে বলে দুইফালে সকলোফালে ফিল্ডিঙতো ভাৰতীয় টিমৰ ডমিনেন্স কিন্তু দেখিবলৈ পোৱা গ'ল একপক্ষীয়ভাৱে ভাৰতে এখন ফাইনেল জিকিবলৈ সক্ষম হ'ল সো নিউজিলেণ্ডৰ ফালৰ পৰা তেনেকুৱা বৰ বিশেষ একো ফাইট আমি দেখিবলৈ নাপালোঁ ফাইনেলখন কিন্তু পুৰা ওৱান সাইডেড হৈছে একপক্ষীয় হৈছে ফাইনেলৰ দৃষ্টিভংগীৰ পৰা যেনেকুৱা এখন ফাইনেল হ'ব লাগে তেনেকুৱা কিন্তু হোৱা নাই আপোনালোকে যদি চাই সেমি ফাইনেলখন ইংলেণ্ডৰ লগত ইয়াতকৈ কিন্তু বেছি ভাল হৈছিল বেছি ৰোমাঞ্চকৰ হৈছিল এখনতো ৰোমাঞ্চকৰ বুলি কথা নাই এখন একপক্ষীয় খেল হ'ল যি কি নহওক ভাৰত উইনাৰ হ'ল সেইটো আটাইতকৈ ডাঙৰ কথা সেইটো আটাইতকৈ ভাল কথা এনেও যেতিয়া টুৰ্ণামেণ্টটো আৰম্ভ হ'বলৈ হৈছিলে তাৰ আগতে টুৰ্ণামেণ্টটো আৰম্ভ হোৱাৰ আগৰ সময়খিনিত বহুত মানুহে কৈছিলে যে ভাৰত ফেভাৰিট হয় ভাৰতৰ ঘৰত হ'ব ভাৰত টি20 ডিফেণ্ডিং চেম্পিয়ন লগতে টিমটো যেনেকৈ বনাইছিলে গৌতম গম্ভীৰ আৰু সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত লগতে টিম মেনেজমেণ্টটোৱে যেনেধৰণে টিমটো বনাইছিলে এটা পজিশ্যনৰ কাৰণে প্লেয়াৰবিলাক ছেট কৰিলে ভালদৰে আৰু লগতে গোটেই প্লেয়িং ইলেভেনৰ যদি আমি কথা ক'বলৈ যাওঁ গোটেই প্লেয়াৰখিনিয়ে নিজৰ ৰোলটো জানে কেনেধৰণে খেলিব লাগিব আৰু মাইণ্ডছেটটো মেইন কথা যে ফিয়াৰলেছ ক্ৰিকেট কেনেধৰণে খেলিব লাগে এই টিমটোৱে কিন্তু জানে সেইটো আটাইতকৈ ডাঙৰ কথা ফিয়াৰলেছ ক্ৰিকেট আৰু টি20ত সাধাৰণতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি হয় বাউণ্ডেৰী মৰাটো 4-6 মৰাটো সেই বস্তুটো অপেনাৰ হওক বা মধ্যক্ৰমৰ বেটাৰে হওক সেই বস্তুটোৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হৈছিলে 4-6 মৰাৰ ক্ষেত্ৰত আৰু বলিঙৰ ক্ষেত্ৰত ডেথ অভাৰত কেনেকুৱা বলিং কৰিব প্ৰথমৰ পৰা কেনেধৰণে উইকেট লোৱা ডেলিভাৰী মাৰিব এইবিলাক কথা বেছি গুৰুত্ব দিয়া হৈছিলে সো এক প্ৰকাৰে ক'বলৈ গ'লে সম্পূৰ্ণ পৰিপক্ক টিম আমি দেখিবলৈ পাইছিলোঁ প্ৰথমৰ পৰা শেষলৈকে গোটেই যদি টুৰ্ণামেণ্টটো চাই পৰিপক্কতা কিন্তু দেখিবলৈ পোৱা গৈছিলে ভাৰতীয় ক্ৰিকেট টিমটোত আৰু ডিজাৰ্ভ কৰে ৱেল ডিজাৰ্ভ হয় সো যেনেধৰণে খেলি আহিছিলে গোটেই টুৰ্ণামেণ্টটোত গোটেই আমি ফাইনেলত আহি তাৰ দেখিবলৈ পালোঁ প্ৰতিফলন দেখিবলৈ পালোঁ গোটেই টুৰ্ণামেণ্টটোত যিমান ভাল খেলিছিলে তাতকৈ আটাইতকৈ বেছি কিন্তু ফাইনেলতহে খেলিলে ফাইনেলত সকলোতকৈ বেষ্ট প্ৰদৰ্শন ফাইনেলত ওলাই আহিলে বিভিন্ন খেলত আমি দেখিবলৈ পাইছিলোঁ কোনোবা খেলত অল উইকেট কৰিব পৰা নাছিলে কিন্তু এইখন খেলত ফাইনেলত আহি অল উইকেট কৰিছে ভাৰতীয় বলাৰ একেদৰে সেমি ফাইনেলত 250তকৈ ওপৰ ৰান কৰিছে ভাৰতীয় টিমটোৱে কিন্তু তাৰ আগৰ কেইখনত তেনেকুৱা বিশেষ কৰা নাছিলে গতিকে সেমি ফাইনেলতহে কিন্তু আচল বেষ্টটো ভাৰতীয় ক্ৰিকেট টিমৰ ফালৰ পৰা ওলাই আহিলে আৰু নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নামত যিটো এটা বহুতে কৈ আছিলে যে আমাৰ কাৰণে আনলাগি গতিকে সেই বস্তুটো আজি আঁতৰাবলৈ সক্ষম হ'ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নামত এটা যি এটা বহুতে কয় ন কুফা বুলি বহুতে অশুভ বুলি কয় সো 2023 চনৰ বিশ্বকাপৰ ফাইনেলত হোৱা এটা বেয়া স্মৃতি আছিলে গতিকে সেই বেয়া স্মৃতিটো আজি ভাল হৈছে সো সেইটো এটা কথা সো আজি যদি আপোনালোকে চাই স্ক'ৰ কাৰ্ডখন ইণ্ডিয়া প্ৰথম বেটিং কৰি 20 অভাৰ 255 ৰান কৰিছিলে 5টা উইকেটে গৈছিলে সঞ্জু চেমছন 46টা বলত 89 ৰান কৰিলে 5টা 4 আৰু লগতে 8টাকৈ 6 তেখেতে মাৰিছিলে সঞ্জু চেমছনে গোটেই খেলটো প্ৰথমৰ পৰা শেষলৈকে বহুত দেৰি কিন্তু থাকি পেলাই কিন্তু খেলটো চলাই থাকিলে বহুত দেৰি কিন্তু গোটেই খেলটো বনাই দি থৈ গ'ল সঞ্জু চেমছনৰ যদি আমি কথা ক'বলৈ যাওঁ এবাৰ বহুত ভাল বিশ্বকাপ গৈছে বিশেষকৈ কোৱাৰ্টাৰ ফাইনেলৰ সদৃশ মেচখন যি টিম ৱেষ্ট ইণ্ডিজৰ লগত সেইটোৰ লগত যেনেধৰণে খেলিছিলে তাৰপাছত আমি ইংলেণ্ডৰ লগত ছেমি ফাইনেল তাৰপৰা এইখন ফাইনেল গতিকে তিনিখন বেক টু বেক মেচত কিন্তু সঞ্জু চেমছনে নিজৰ বেষ্ট প্ৰদৰ্শন দিয়া আমি দেখিবলৈ পালোঁ আৰু লগতে অভিষেক শৰ্মা 21টা বলত 52 ৰান আজি 6টা 4 3টা 6 মাৰিলে অভিষেক শৰ্মা বেষ্ট ইনিংছ এটা ওলাই আহিলে আজি অৰ্ধশতকীয় ইনিংছ ওলাই আহিলে আৰু আজি ইম্পৰ্টেণ্ট আছিলে তেখেতক খেলাব নালাগে বুলি বহুতে কমেণ্ট দি আছিলে কিন্তু আমি যেতিয়া প্ৰিভিউ ভিডিঅ' দিছিলোঁ তেতিয়াও আলোচনা কৰিছিলোঁ যে অভিষেক শৰ্মাৰ আটাইতকৈ বেষ্ট ইনিংছটো হয়তো ফাইনেলৰ কাৰণে সাঁচি থৈছে লাষ্ট টাইম 2024 চনত বিৰাট কোহলিয়ে যিটো কাম কৰিছিলে গোটেই টুৰ্ণামেণ্টত ফ্লপ হৈ পেলাই গৈ ফাইনেলত বেষ্ট প্ৰদৰ্শন কৰিছিলে ফাইনেলত ভাল কৰিছিলে গতিকে সেই বস্তুটো অভিষেকে কিন্তু আজি দেখুৱালে যে গোটেই টুৰ্ণামেণ্টত ইমান বৰ বিশেষ নকৰিলেও ফাইনেলত কিন্তু এনেকুৱা এটা নক খেলি দিলে যিটোৱে কিন্তু টিমক হেল্প কৰিলে গতিকে সেইটো ভাল লাগিলে যে অভিষেকৰ ফৰ্মটো ঘূৰি আহিলে আৰু
ফাইনেলৰ দৰে এখন গাম্ভীৰ্যপূৰ্ণ মেটছত তেনেকুৱা কৰিব পাৰিলে এটা ইনিংছ দেন ঈশান কিষণ 25টা বলত 54 ৰান 4টা 4 4টা 6 ঈশান কিষণে এবাৰ গোটেই টুৰ্ণামেণ্টটো ভাল গৈছে আৰু অৰ্ধশতক পুনৰ এটা অৰ্ধশতক ফাইনেলত আমি দেখিবলৈ পালোঁ ডাঙৰ মেচৰ প্লেয়াৰ হৈ গৈছে ঈশান কিষণ পাকিস্তানৰ লগত যিখন প্ৰেছাৰ থকা মেটছ আছিলে তাতো কিন্তু বেষ্ট পাৰফৰ্মেঞ্চ দিছিলে হাৰ্দিক পাণ্ডিয়া 13টা বলত 18 আজি হাৰ্দিক পাণ্ডিয়া অ'কে টাইপৰ এটা ইনিংছ সূৰ্য কুমাৰ 1টা বলত 0 তিলক বৰ্মা 6টা বলত আৰু শিৱম ডুবে ফিনিচাৰৰ দায়িত্বটো পালন কৰিলে 8টা বলত 26 ৰান 3টা 4 আৰু 2টা 6 তেখেতে মাৰিছিলে গতিকে আজি যদি আমাৰ ইণ্ডিয়াৰ গোটেই ইনিংছটো চাই চেমছনৰ যিটো দায়িত্ব চেমছনৰ দায়িত্বটো হ'ল যে প্ৰথমতে অলপ সাৱধানে খেলি লাহে লাহে এটেকিংটো দি পেলাই টিমৰ স্ক'ৰটো ডাঙৰ কৰা বিশাল কৰাৰ লগতে খেলটো চলাই থকা যে ৰান লৈ পেলাই খেলটো চলাই থাকিব লগতে যিখিনি বলত মাৰিব পাৰে সেইখিনিত মাৰিব ইমান বেছি ৰিস্ক ল'বলৈ দৰকাৰ নাই যিটো বলত মাৰিব পাৰে সেইটো বলতহে মাৰিব বাকীখিনি চব চলাই থাকিব খেল গতিকে চেমছনৰ দায়িত্বই আছিলে সেইটো কাম কিন্তু চেমছনে বহুত ধুনীয়াকৈ পালন কৰিছে আমি ৱেষ্ট ইণ্ডিজৰ লগতো দেখিছিলোঁ দেন ইংলেণ্ডৰ লগত খেলখনতো দেখিছিলোঁ তাৰপৰা এইখন খেলতো আমি দেখিলোঁ যে চেমছন কেনেকুৱা ধৰণৰ এটা প্লেয়াৰ আৰু বেক টু বেক 3খন খেলত ইমান সুন্দৰ ইনিংছ খেলিছে আৰু মোৰ বোধেৰে ইয়াৰ পাছত যিটো মেন অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড সেইটো চেমছনে পাব লাগে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি থকা অৱস্থালৈকে সেইটো দিয়া নাই এতিয়ালৈকে কিন্তু মোৰ বোধেৰে চেমছনতকৈ আৰু কোনেও পাব নালাগে চেমছনে পাব লাগে মেন অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ডটো বাকী এৱাৰ্ডৰ ওপৰত আমি বাৰু ভিডিঅ' দিম কোনে কিমান কি পালে সেইটো বাৰু পাছত আমি কৈ আছোঁ আপোনালোকক বাকী অভিষেক শৰ্মাৰ ভাল লাগিলে যে নিজৰ আগৰ যিটো জনা যায় তেখেতক যিটো কাৰণে জনা যায় সিৰিজবিলাকত ইমান মাৰি আছিলে ৱৰ্ল্ড কাপ আৰম্ভ হোৱাৰ লগে লগে 0 ওপৰত 0 যেতিয়া মাৰিবলৈ অভিষেক শৰ্মাই আৰম্ভ কৰিছিলে তেতিয়া বহুতো ক্ৰিকেট বিশেষজ্ঞ বহুতো সমালোচকে কৈছিলে যে অভিষেক শৰ্মাৰ দ্বাৰা আৰু কাম নহ'ব অভিষেক শৰ্মাক উলিয়াই দিব লাগে বহুৱাই দিব লাগে কিন্তু গৌতম গম্ভীৰ টিম মেনেজমেণ্ট সূৰ্য কুমাৰ সকলোৱে মিলি যে তেখেতক এনেধৰণে বেক কৰিলে তেখেতক যে আগবঢ়াই নিলে সেইটো ডাঙৰ কথা কিন্তু এটা প্লেয়াৰৰ ওপৰত 0 মৰাৰ পাছতো যে বিশ্বাস দৰ্শাই গ'ল সেইটো আটাইতকৈ ডাঙৰ কথা ঈশান কিষণ 54 মই ক'লোৱে অলৰেডি যে ডাঙৰ মেচৰ প্লেয়াৰ হৈ গৈ আছে য'ত প্ৰেছাৰ পৰে তত কিন্তু ঈশান কিষণ জিলিকি উঠে আজি এইটো কাম কৰি দিছে আৰু ঈশান কিষণে প্ৰত্যেকখন মেচতে কিবা এটা নহয় কিবা এটা কৰি থৈ গৈছে হাৰ্দিক পাণ্ডিয়া গোটেই টুৰ্ণামেণ্টটোত যদি চাই বহুত ইম্পৰ্টেণ্ট কিছুমান উইকেটো উলিয়াইছিলে আৰু কিছুমান নকো খেলিছিলে গতিকে হাৰ্দিক পাণ্ডিয়াটো আমাৰ ইণ্ডিয়ান টিমৰ এনেকুৱা এজন সদস্য যি সাধাৰণতে মূল্যৱান হয় এইটোকে মূল্যৱান হীৰা বুলি ক'ব লাগিব চ' অলৰাউণ্ডাৰ তেনেকুৱা এজন আছে ইণ্ডিয়ান টিমত বেটেও পাৰে বলেও পাৰে গতিকে হাৰ্দিক পাণ্ডিয়াৰ কথা ক'বলৈ গ'লে আজি বাৰু একেবাৰে বেষ্ট ওলাই অহা নাই হাৰ্দিক পাণ্ডিয়াৰ ফালৰ পৰা আমি আশা কৰিছিলোঁ ওলাই আহক বুলি কিন্তু বাকীবিলাকে কৰিছে এজ এ টিম এইটো বাৰু বেলেগ কথা বাকী সূৰ্য কুমাৰ 0ত গ'ল সূৰ্য কুমাৰ কেপ্টেইনচিটো এটা প্ৰেছাৰ আছে তেখেতৰ ওপৰত আজি বাৰু 0ত গৈছে ইমান বেছি ধৰি নাথাকোঁ কাৰণ যিটো সময়ত আহিছিলে সেইটো সময়ত মাৰিবলগীয়া সময় আছিলে মাৰিবলৈ চাই গৈছে বাকী তিলক বৰ্মা 8 আৰু শিৱম ডুবে আজি কিন্তু ফিনিচিংটো ভাল দিলে 8টা বলত 26 ৰান কৰিলে শিৱম ডুবে ফিনিচিংটো বহুত ধুনীয়া দিছে শিৱম ডুবে যিটো পাৱাৰ সেইটো বহুত ধুনীয়াকৈ শিৱম ডুবে যদি কোনোবা টিম মেনেজমেণ্টে কেপ্টেইনে ভালদৰে ইউজ কৰিছে বা কোচে ভালদৰে ইউজ কৰিছে সেইটো হৈছে গৌতম গম্ভীৰ আৰু লগতে সূৰ্য কুমাৰ যাদৱ আৰু টিম মেনেজমেণ্ট এইটো টিমে কিন্তু শিৱম ডুবেৰ ইউজটো বেষ্ট কৰিছে কিন্তু যেনেধৰণে শিৱম ডুবেক ইউজ কৰিব লাগে আগতে কিন্তু আমি দেখা নাছিলোঁ শিৱম ডুবেক ইমান তেনেকৈ বৰ বিশেষভাৱে ইউজ কৰা কিন্তু শিৱম ডুবে আচল কামখিনি কৰাব পাৰিছে এইটো টিমে এই শেহতীয়া টিমটোৱে এই শেহতীয়া প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু সূৰ্য কুমাৰ যাদৱে শিৱম ডুবে আচল বেষ্টখিনি উলিয়াই আনিব পাৰিছে বেটেৰে হওক বা বলেৰে হওক গতিকে তেখেতৰ যিহেতুকে বল আছে গাত যথেষ্ট হাত্তা কাট্টা মানুহ হয় ন 6 মৰাৰ ক্ষেত্ৰত জনা যায় গতিকে সেই 6 মৰাৰ যিটো ভূমিকা আছে সেইটো ভালদৰে মানে এবাৰ কৰাব পাৰিলে তেখেতৰ হতুৱা কামখিনি কিন্তু কৰাই ল'ব পাৰিলে গতিকে প্ৰয়োজন হ'লে ফিনিচাৰ হিচাপেও খেলাইছে প্ৰয়োজন হ'লে কেতিয়াবা আগতো পঠিয়াই দিছে গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কাম কৰাই ল'লে এইবাৰ গোটেই T20 বিশ্বকাপটো যদি আমি কথা ক'বলৈ যাওঁ বাকী নিউজিলেণ্ডৰ বলাৰ সকলোৱে পিটন খাইছে 4 অভাৰত 49 ৰান মেট হেনৰি এটা উইকেটহে পালে গ্লেন ফিলিপছ 1 অভাৰত 5 ৰান উইকেট নাই আৰু মৰাব লাগিছিলে বল কিন্তু নমৰালে 1 অভাৰত 5 ৰান বাকী জেকব ডুফি 3 অভাৰত 42 ৰান উইকেট নাই লকি ফাৰ্গুছন 2 অভাৰত 48 ৰান বেয়া পিটন খালে 1 অভাৰত 24কে দিছে মিচেল চেণ্টনাৰ 4 অভাৰত 33 ৰান তেখেতে অলপ ৰান কম দিলে কিন্তু উইকেট নাই ৰাচিন ৰবীন্দ্ৰ 2 অভাৰত 32 ৰান এটা উইকেট নিছম 4 অভাৰত 46 ৰান 3টা উইকেট এনেকুৱা ধৰণৰ আমি বলিং দেখিবলৈ পালোঁ গতিকে প্ৰায়ভাগ বলাৰক তেওঁলোকক পিটন দিয়া দেখিবলৈ পোৱা গ'ল স্পিনাৰ কিন্তু এজনে পিটন খালে ৰাচিন ৰবীন্দ্ৰ বাকী কেইজন স্পিনাৰ চেণ্টনাৰ হওক বা তেওঁলোকৰ ফিলিপছ হওক তেওঁলোকে কিন্তু ইমান পিটন খোৱা নাছিলে গতিকে তেওঁলোকে আজি জেকব ডুফিক খেলালে কিন্তু জেকব ডুফিয়ে বেয়া পিটন খালে উইকেট কিন্তু এটাও নাপালে 3 অভাৰত 42 ৰান 1 অভাৰত 14কে দিছে তেওঁৰ সলনি যদি ইছ চৌধুৰীক খেলালে হ'লে ইছ চৌধুৰী ইণ্ডিয়া এগেইনষ্টত বহুত ভাল ৰেকৰ্ড আছে আটাইতকৈ সফল বলাৰ কোনোবা যদি ইণ্ডিয়া এগেইনষ্টত আছে নিউজিলেণ্ডৰ সেইজন হৈছে ইছ চৌধুৰীক খেলাব লাগিছিলে আজি খেলখনত আৰু আজি খেলখনত দৰকাৰ পৰিলে মেকনচিকো খেলোৱাৰ দৰকাৰ আছিল তেওঁলোকৰ যদি বেছিকৈ স্পিন বলাৰ খেলালেহেঁতেন তেতিয়া তেওঁলোকে অকমান হয়তো ৰানটোত লেকাম লগাব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে জোখতকৈ বেছি পেচ বলাৰ আজি এটা বহাইহে দিলে লাষ্ট টাইমতকৈ পেচ বলাৰ এটা বহাইহে দিলে সেইটো কাৰণে
আমি দেখিবলৈ পালোঁ যে পিটনহে খালে, পেচ বলাৰ গোটেইকেইটা বেছি পিটন খাইছে, বাকী স্পিন বলাৰকেইটাই কিন্তু ইমান পিটন খোৱা নাই। গতিকে সেইটো অকণমান ৰণনীতি খেলি মেলি হ'ল তেওঁলোকৰ, যে জেকব ডুপিক আনিলে ভাল হ'ব বুলি তেওঁলোকে অকণমান পিটছখন পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে অকণমান খেলি মেলি লগালে। চ' লাষ্ট টাইম যিটো স্পিনাৰ খেলাইছিলে এটা, সেইটো বহাই বেলেগকৈ আকৌ পেচ বলাৰ এটাহে খেলালে। গতিকে সেইটো অকণমান তেওঁলোকে পিটছ মানে পৰিস্থিতি বুজি নাপালে ভালকৈ, সেইটো ক'ব লাগিব। বাকী ৰান চেছটো যদি চাই 19 অভাৰত তেওঁলোক 159 ৰান অল উইকেট হৈ যায়। তেওঁলোকৰ টিম চেফাৰ তেখেতে বেষ্ট খেলিলে, 26টা বলত 52, ফিন-এলেন 7টা বলত 9, আশা কৰি থকা হৈছিলে লাষ্ট টাইম 100 মাৰিছিলে যেতিয়া, গতিকে নোৱাৰিলে। ৰবীন্দ্ৰই 2টা বলত 1, ফিলিপছে 5টা বলত 5, মাৰ্ক চেম্পেন 8টা বলত 3, ডেৰেল মিচেল 11টা বলত 17, চেণ্টনাৰ 35টা বলত 43, নিছম 7টা বলত 8, হেনৰী 1টা বলত 0, ফাৰ্গুছন 7টা বলত 6, জেকব ডুফি 5টা বলত 3। গতিকে ক'বলৈ গ'লে তেওঁলোকৰ টিম চেফাৰ্ডৰ বাদে বাকী গোটেইবিলাকে ফেইল বুলি ক'ব লাগিব, কোনেও বৰ বিশেষ খেলিব পৰা নাই। চেফাৰ্ডে অলপ কিবা এটা ইণ্টেণ্ট দেখুৱাইছিলে, কিন্তু বাকী কোনেও একো কৰিব নোৱাৰিলে। বাকী বলিঙৰ কথা ক'বলৈ গ'লে অৰ্শদীপে 4 অভাৰত 32 ৰান উইকেট নাপালে, আৰু লগতে হাৰ্দিক পাণ্ডিয়া 4 অভাৰত 36 ৰান এটা উইকেটহে পালে। দেন অক্ষৰ পেটেল 3 অভাৰত 27 ৰান 3টাকৈ উইকেট দখল কৰিলে। অক্ষৰ পেটেলে উইকেট ল'ব বুলি কৈছিলোঁ মই আগৰ ভিডিঅ'ত, কাৰণ তেখেতৰ হোম গ্ৰাউণ্ড হয়, গুজৰাটৰ ল'ৰা হয়, গতিকে তেখেতে এখন গ্ৰাউণ্ড ভালদৰে চিনি পায়। গতিকে 3টা উইকেট 27 ৰান দি, আৰু লগতে জছপ্ৰীত বুমৰাহ 4 অভাৰত 15 ৰান দি 4টাকৈ উইকেট দখল কৰিলে। বুমৰাহে T20 ৱৰ্ল্ড কাপৰ ফাইনেলত আটাইতকৈ বেষ্ট ফিগাৰ পাবলৈ সক্ষম হৈছে, 15 ৰান দি 4টা উইকেট। দেন বৰুণ চক্ৰৱৰ্তী 3 অভাৰত 39 ৰান দি এটা উইকেট, চক্ৰৱৰ্তীয়ে পিটন খাইছে যদি এটা উইকেট উলিয়ালে। অভিষেক শৰ্মা এটা উইকেট দখল কৰিলে, 1 অভাৰত 5 ৰান দি এটা উইকেট পালে অভিষেক শৰ্মাই, আজি উইকেট এটা পালে। লগতে আমি যদি ক'বলৈ যাওঁ যিটো বলিং সেইটোও কৰিলে, লগতে বেটিংটো কৰিছিলে। গতিকে ভাল লাগিলে যে অত্যন্ত সুন্দৰ এটা মুহূৰ্ত, অত্যন্ত সুন্দৰ এটা দিন, যিটো দিনৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ, অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। আমাৰ ট্ৰফি কেবিনেটত আৰু এটা T20 বিশ্বকাপ আহি গৈছে, 3 নম্বৰটো T20 বিশ্বকাপ আহি গৈছে। চ' নিউজিলেণ্ডকতো হৰাবলগীয়া আছিলে, কাৰণ নিউজিলেণ্ডক মই আগতেও কৈছিলোঁ যে ভিডিঅ'ত যেতিয়া আলোচনা কৰিছিলোঁ প্ৰিভিউ ভিডিঅ'ত, নিউজিলেণ্ডৰ গোটেই যদি T20 বিশ্বকাপটো চাই ইমান বৰ ভাল যোৱা নাছিলে, যেনে তেনে চুচৰি বাগৰিহে আহিছিলে। পাকিস্তানৰ লগত পইণ্ট সমান হৈছিলে, নেট ৰান ৰেট ভাল হৈ থকাৰ কাৰণেহে তেওঁলোকে পাৰ হৈ আহিছিলে। গতিকে লোকৰ বুকুচাত উঠি অহাৰ নিচিনা কথা, আৰু পইণ্ট সমান নেট ৰান ৰেট যেনে তেনে অহাৰ নিচিনা কথা, আৰু নেট ৰান ৰেটত কোৱালিফাই কৰি আহিছে। ইণ্ডিয়া যদি চাবলৈ যায়, ইণ্ডিয়াৰ বহুত ধুনীয়াকৈ কোৱালিফাই কৰি আহিছে। চাউথ আফ্ৰিকাৰ লগত হৰাৰ পাছত অলপ খেলি মেলি হৈছিলে যদিও কোৱালিফাইটো কৰি আহিলে, যে তেনেকুৱা এটা মুহূৰ্ত টেকেল কৰি আহিলে, আৰু সেইটো ভাল হ'ল। চাউথ আফ্ৰিকাৰ লগত যে হাৰিছিলে, তাৰ পাছত কিন্তু এই ইণ্ডিয়ান টীমটোৱে এখনো খেল নাহাৰিলে, আৰু বেক টু বেক জিকিয়ে গ'ল, আৰু সেই হৰাৰ পৰা কিন্তু বহুত শিক্ষা ল'লে। চাউথ আফ্ৰিকাৰ লগত হৰাৰ পৰা বহুত শিক্ষা ল'লে। আৰু আজি যদি চাউথ আফ্ৰিকা থাকিলেহেঁতেন, নিউজিলেণ্ডৰ ঠাইত যদি আজি চাউথ আফ্ৰিকা কোৱালিফাই কৰি আহিলে হ'লে ফাইনেললৈ, তেতিয়া হয়তো চাউথ আফ্ৰিকাই অলপ বেছিকৈ ফাইট দিব পাৰিলেহেঁতেন, কিন্তু নিউজিলেণ্ড টিমটোৱে এইটো দিব নোৱাৰিলে। আজি যদি নিউজিলেণ্ডৰ ঠাইত চাউথ আফ্ৰিকা থাকিলেহেঁতেন, তেতিয়া হয়তো পৰিস্থিতি বেলেগো হ'লহেঁতেন। আমি 2024 চনৰ T20 ৱৰ্ল্ড কাপৰ ফাইনেলখন দেখিছিলোঁ, যিখন বাৰ্বাডছত হৈছিল ৱেষ্ট ইণ্ডিজৰ। তাত দেখিছিলে যে কেনেধৰণে খেলখন শেষৰ ফাললৈকে লৈ গৈছিলে চাউথ আফ্ৰিকাই ন, সেইদিনাখন মিলাৰ আউট নোহোৱা হ'লে শেষেই আছিলে। গতিকে কথাটো তেনেকুৱা হয়, চাউথ আফ্ৰিকাই এটা বেলেগ ধৰণৰ খেল দেখুৱালে হ'লে হয়তো আজি থকা হ'লে, কিন্তু নিউজিলেণ্ডে এইটো কৰিব নোৱাৰিলে একেবাৰে, কিন্তু নিউজিলেণ্ডে কাষ চাপিব নোৱাৰিলে টাৰ্গেটটো, আৰু যিমানটোহে ডাঙৰ টাৰ্গেট দিছে। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে T20ৰ ফৰ্মেটৰ এইটো বেষ্ট টিম। লাষ্ট টাইমটোও বহুত ভাল টিম আছিলে 2024 চনৰ, 26 চনতো যথেষ্ট ভাল টিম, যথেষ্ট এটা শক্তিশালী টিম হয়। আৰু বৰ্তমান সময়ত আমি জানিব পাৰিছোঁ যে এইখন খেলৰ প্লেয়াৰ অফ দ্য মেটচটো দিয়া হৈছে জছপ্ৰীত বুমৰাহক। গতিকে 4টাকৈ উইকেট যিহেতুকে দখল কৰিছিলে তেখেতক, সেইটো কাৰণে দিয়া হৈছে বুমৰাহক। আৰুনো কি ক'ম, সুন্দৰ মুহূৰ্ত, এনেকুৱা মুহূৰ্ত মানে লাইফত খুব কমেই আহে বুলি ক'ব লাগিব। লাষ্ট টাইম 2007 চনত আহিছিলে, 7 চনৰ ফাইনেলখনটো মই লাইভ চোৱা নাছিলোঁ তেতিয়া মোৰ টিভিয়ে নাছিলে হয়তো আমাৰ ঘৰত। 7 চনৰ যদি আমি কথা ক'বলৈ যাওঁ, তেতিয়া মোবাইলটো নায়েই সেইটো সময়ত, এনেকুৱা ধৰণৰ চাব পৰা মোবাইল বা হেৰি কৰা মোবাইল। দেন 7 চনৰ পাছত তোমাৰ 11 চনৰ বাৰু টিভিত লাইভ চাইছিলোঁ, 11 চনত 2011 চনত। দেন 13 চনত চেম্পিয়নছ ট্ৰফি জিকাটো লাইভ চাইছিলোঁ। দেন তাৰপাছত আমি যদি ক'বলৈ যাওঁ 17 চনত ফাইনেল হোৱাটো মোবাইলত লাইভ চাইছিলোঁ চেম্পিয়নছ ট্ৰফি। তাৰপাছত আহিলে তোমাৰ 22 চনৰ ছেমিফাইনেলত হাৰিছিলে, 24 চনতো আমি লাইভ চাইছিলোঁ 24 চনৰ T20 ৱৰ্ল্ড কাপ জিকাটো। দেন তাৰপাছত আমি 24 চনৰ পাছত এতিয়া 25 চনত চেম্পিয়নছ ট্ৰফি জিকাটো চাইছিলোঁ, আৰু বৰ্তমান দেন WTC কেইটামান হাৰিছিলে এইকেইটাও চাইছিলোঁ। দেন এতিয়া আমি 2026 চনৰ T20 ৱৰ্ল্ড কাপ জিকাটো আমি লাইভ চালোঁ। চ' নেক্সট আহি আছে 27 চনত, কি আহি আছে 50 অভাৰ বিশ্বকাপ। আমি আশা কৰিছোঁ যে 50 অভাৰ বিশ্বকাপটো ভাৰতে জিকিব। 28 চনত আহি আছে T20 বিশ্বকাপ। T20 বিশ্বকাপটো ভাই বহুত জিকি গ'ল, আৰু 3টা জিকি গ'ল, যথেষ্টখিনি জিকিলে। T20 ৱৰ্ল্ড কাপ নিউজিলেণ্ড বা চাউথ আফ্ৰিকা, এনেকৈ যিবিলাক নিজিকা টীম আছে এইবিলাকে
এটামান জিকিলেও বেয়া নহয় আৰু নেক্সট T20 ৱৰ্ল্ড কাপ আমি 3টা যথেষ্ট জিকিলোঁ কিন্তু এতিয়া আমাক T20 বিশ্বকাপ নালাগে এতিয়া আমাক মেইনটো লাগে ন 1983 যিটো জিকিছিলে 2011 যিটো জিকিলে আৰু সেই বস্তুটোকে আমাক 27ত লাগে এতিয়া গতিকে 27 চনটোত আমাক 50 অভাৰ এদিনীয়া ৱৰ্ল্ড কাপৰ ট্ৰফিটো লাগে 23 চনতটো আমাৰ হাতৰ পৰা পিছলি গ'ল দেখিলে আপোনালোকে এতিয়া 27 চনত এটা সুযোগ আহিবও পাৰে সেইটোলৈ আমি অপেক্ষা কৰি ৰম দেন IPLটো আহিয়ে আছে IPLৰ ওপৰতো আমি ভিডিঅ' দিম ভাই IPL আৰম্ভ হ'বলৈ গৈ আছে 28 মাৰ্চ তাৰিখে 28 মাৰ্চৰ পৰা 31 মেলৈকে চলিব 3 মাহ T20 লিগৰ মহাযজ্ঞ IPLৰ মহাযজ্ঞ চলিব তাৰ ওপৰতো আমি ভিডিঅ' দিম গতিকে এইটো ৱৰ্ল্ড কাপ শেষ হ'ল যেতিয়া আমি নেক্সট এতিয়া আমি ৰিয়ান পৰাগৰ IPL এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিম এইটো চেনেলত আৰু আমি আলোচনা কি কৰিম আমি সেইফালে আপোনাৰ IPLৰ টিমবিলাক কেনেকুৱা হৈছে শক্তি কি দুৰ্বলতা কি এক্সট্ৰাকৈ আমি আলোচনা কৰিব লাগিব বা একেলগে দুটা টিম আলোচনা কৰিলে আমাৰ অসুবিধা নহয় যেনেকৈ 20 মিনিটমান হৈ গ'লে একো নাই গতিকে হয়তো এটা নহয়তো দুটা তেনেকৈ ধৰণে আমি টিমবিলাকৰ কথা আলোচনা কৰিব লাগিব গতিকে সেইখিনি আপোনালোকে চাই থাকিব আমাৰ চেনেলত আহি থাকিব বাকি ইয়াৰ ওপৰতো ভিডিঅ' আহিবলগীয়া আছে কোনে কি পালে কি নাপালে এনেকুৱা ধৰণৰ ভিডিঅ' এটা আহিবলগীয়া আছে তাৰ ওপৰত সকলোকে আকৌ এবাৰ শুভকামনা জনাইছোঁ হৃদয়ৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ প্ৰত্যেকজন ভাৰতীয় ক্ৰিকেট সমৰ্থকক যি ক্ৰিকেটৰ কাৰণে পাগল যি ভাৰতীয় ক্ৰিকেট টিমক মনে প্ৰাণে ভাল পায় নিজৰ হৃদয়ৰ পৰা ভাল পায় তেনেকুৱা সকলো লোকক মই আন্তৰিক শুভকামনা জনাইছোঁ এই বিশেষ মুহূৰ্তটোৰ কাৰণে বহুত মানে চিৰযুগমীয়া মুহূৰ্ত আমি সদায় এনেকুৱা মুহূৰ্তবিলাকক মনত ৰাখোঁ সদায় আমাৰ হৃদয়ৰ এটা বিশেষ কোণত ন এনেকুৱা মুহূৰ্তবিলাক থাকে যেতিয়া আমাৰ ইণ্ডিয়ান টিমটোৱে এনেকুৱা ধৰণৰ ICC ইভেণ্ট এটা জিকে এনেকুৱা ধৰণৰ বিশ্বকাপ এটা জিকে আমাৰ হৃদয়ৰ কোণত থকা মুহূৰ্ত সদায় হৃদয়ত আমি একেবাৰে যেন আলসুৱাভাৱে আমি সাঁচি থওঁ এনেকুৱা মুহূৰ্তবিলাক আমি ইমানেই ভাল পাওঁ আমাৰ ভাৰতীয় ক্ৰিকেট টিমটোক আমি নিজৰ প্ৰাণতকৈও ভাল পাওঁ বুলি ক'লেও ভুল নহ'ব আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমটো আমাৰ জীৱনৰ অংশস্বৰূপ অকল ৱৰ্ল্ড কাপ বুলিয়ে নহয় যিকোনো চিৰিজ হওক যিকোনো টেষ্ট চিৰিজ হওক যিকোনো T20 চিৰিজ এদিনীয়া চিৰিজ হওক আমি সদায় এইটো T20 টিমৰ লগত আছোঁ নেক্সট আৰু এটা কথা এছিয়ান গেমছ আহি আছে এছিয়ান গেমছ T20 মানে এছিয়া কাপৰ লেভেলৰ এটা খেল বুলি ক'ব পাৰে আপোনালোকে এই বছৰতে হ'ব অকমান দেৰিকৈ হ'ব ছেপ্টেম্বৰ মাহমানত হয়তো হ'ব নেকি গতিকে সেইটোৰ ওপৰতো আমি ভিডিঅ' দিম দেই এইবাৰ সেইটো ডাঙৰ ইভেণ্টে হয় এছিয়া কাপ এছিয়ান গেমছত যিহেতুকে আপোনালোকে জানে যে মেডেল দিয়ে গ'ল্ড মেডেল চিলভাৰ মেডেল এইবোৰ দিয়ে আমাৰ ইণ্ডিয়াৰ মানে বাকীবিলাক খেল মিলাই ক্ৰিকেটটো যিহেতুকে তাত আছে তাৰ ওপৰতো ভিডিঅ' দিম সেইটো বাৰু দেৰি আছে এইটো বছৰ ডাঙৰ ইভেণ্ট বুলি ক'বলৈ গ'লে IPLৰ পাছতে এইটো বছৰত আকৌ ফুটবলো আহি আছে FIFA ৱৰ্ল্ড কাপ সেইবিলাক ভিডিঅ'বোৰ আমাৰ যিটো ছেকেণ্ড চেনেল খেলপ্ৰেমী আছে আমাৰ দিয়া হ'ব বাকী যি কি নহওক মই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ বৰ্তমান আনন্দ উৎসৱৰ সময় বহুতে বম চম ফুটাইছে মই শুনিবলৈ পাইছোঁ বহুত জেগাত বম চম ফুটাব বিজয় উল্লাস হ'ব ভাৰতীয় জাতীয় পতাকা লৈ গোটেইখন ঘূৰিব মানুহ গতিকে আজি অলপ বিশেষ মুহূৰ্ত সকলোৱে এনজয় কৰক ময়ো ইমান বেছি কৰি নাথাকোঁ ময়ো অলপ এনজয় কৰোঁ বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব অলপ যিমান আমাৰ ভাৰতীয় ক্ৰিকেট সমৰ্থক আছে সকলোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নকৰিব আৰু যিমান পাৰে ইমান হাইপ দি দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ